ৰেজাউল কৰিমে শিৱসাগৰক ধুবুৰী বনাম বুলি কোৱা চূড়ান্ত আপত্তিজনক মন্তব্যটো আমাৰ চকুত পৰিছে। মোৰ বুনিয়াদী প্ৰশ্ন কেইটামান আছে সেই দলটোৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰতিহে। গৌৰৱ গগৈ ডাঙৰীয়া সেই সভাখনত তাত উপস্থিত আছিল। যিখিনি সময়ত ৰেজাউল কৰিমে শিৱসাগৰক ধুবুৰী বনাম বুলি কৈছিল, সেইখিনি সময়ত লগে লগে তেওঁক সেই বক্তব্য প্ৰত্যাহাৰ কৰিবলৈ সকীয়াই দিয়া নহল কিয়? সেইটোহে বুনিয়াদী প্ৰশ্ন। কাৰণ ধুবুৰীৰ ইতিহাস কি? ধুবুৰীৰ ইতিহাস হৈছে কোচ ৰজাসকলৰ গৌৰৱ উজ্জ্বল ইতিহাস, চিলাৰায় নৰনাৰায়ণৰ ইতিহাস। কিন্তু তাত এতিয়া আমি দেখোঁ সেই কোচ ৰাজবংশী লোকসকল পৰিচয়ৰ সংকটত ভুগিছে। তাত তেওঁলোক সংখ্যালঘুত পৰিণত হৈছে। ধুবুৰীত থকা খিলঞ্জীয়া দেশী জনগোষ্ঠীৰ মুছলমান লোকসকল পৰিচয়ৰ সংকটত ভুগিছে। নিজৰ এজন প্ৰতিনিধি তাত নিৰ্বাচন কৰিব পৰা অৱস্থাত নাই। আৰু তাৰ জেগাত জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তন ঘটিছে। শিৱসাগৰখনো তেনেকুৱা হোৱাটো গৌৰৱ গগৈয়ে বিচাৰে নেকি? তেওঁ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ। সেই সূত্ৰে তেওঁ শিৱসাগৰ জিলাখনকো প্ৰতিনিধিত্ব কৰে। যিখিনি সময়ত শিৱসাগৰক ধুবুৰী বনাম বুলি কৈছিল, ইয়াৰ অৰ্থটো কি? শিৱসাগৰো হৈছে আহোম সাম্ৰাজ্যৰ গৌৰৱ উজ্জ্বল ইতিহাসেৰে সৈতে সমৃদ্ধ। সেই আহোমসকলো তাত সংখ্যালঘুত পৰিণত হোৱাটো গৌৰৱ গগৈয়ে বিচাৰে নেকি? বা অসমৰ ৰাইজে তেনেকুৱা এখন শিৱসাগৰৰ কল্পনা কৰিব পাৰে নেকি? নোৱাৰে। শিৱসাগৰত থকা খিলঞ্জীয়া গৰীয়ামৰীয়া মুছলমানসকল পৰিচয়ৰ সংকটত নিজৰ স্থানতে ভোগাটো কোনোবাই বিচাৰে নেকি? নিবিচাৰে। তেনে প্ৰেক্ষাপটত ৰেজাউল কৰিমে চূড়ান্ত আপত্তিজনক মন্তব্যটো কৰোঁতে গৌৰৱ গগৈয়ে তাতেই তেওঁক সকীয়াই দি বক্তব্যটো প্ৰত্যাহাৰ কৰিবলৈ কোৱাৰ সাহসকণ হ'ব লাগিছিল, নহ'ল। তাৰ পাছত সাংবাদিকে তেখেতক প্ৰশ্ন সোধোতেও গৌৰৱ গগৈ ডাঙৰীয়াই খুব দুৰ্ভাগ্যজনকভাৱে ৰেজাউল কৰিমক ৰক্ষণাবেক্ষণ দিয়া দেখা গ'ল। তেওঁ বৰ অসমৰ কথা কৈছে বুলিহে কোৱা হ'ল। এইটো বৰ অসমৰ কথা হ'ব নোৱাৰে, সমন্বয়ৰ কথা হ'ব নোৱাৰে। জনগাঁথনিৰ পৰিৱৰ্তন, অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰতি ভাবুকি, ইয়াত আৰু সমন্বয়ৰ কথা নাহে, ইয়াত বৰ অসম গঢ়াৰ কথা নাহে। তাৰ পাছত যেতিয়া সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া হ'ল, তাৰ পাছত দেখিছোঁ পুনৰ দলটোৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই ৰাজহুৱা মঞ্চত ভৱিষ্যতে কথা কওঁতে সাৱধান হ'বলৈ ৰেজাউল কৰিমক অনুৰোধ কৰিছে। ইমান অনুনয়, ইমান বিনয়, ইমান কাবৌ কাকতি কিহৰ কাৰণে? কাৰ ওচৰত নতমস্তক হৈছে? সেই প্ৰশ্নটোৰ উত্তৰ দিব লাগে। এফালে তেওঁ সাম্প্ৰদায়িক শক্তি এটাক প্ৰতিহত কৰিবৰ কাৰণে যুঁজত নামিছোঁ বুলি কয়, আৰু সেই একেজন ব্যক্তিৰে সোঁৱে বাৱে ঘূৰি থকা অত্যন্ত ঘনিষ্ঠ টিকট প্ৰত্যাশী এগৰাকীয়ে কয় যে অসমত ৪৮খন পৰ্যন্ত আসন মুছলমানৰ কাৰণে সংৰক্ষণ হ'ব লাগে। কোনসকল মুছলমানৰ কথা কৈছে? আমাৰতো গৰীয়া মৰীয়া দেশী জয়ত জোলহা, তেওঁলোকেতো এখনো আসনত নিজৰ প্ৰতিনিধি জিকাব পৰা অৱস্থা নাই। তেওঁলোকে ব্যাপক জনগাঁথনিৰ পৰিৱৰ্তনৰ ফলত খিলঞ্জীয়া মুছলমানসকলৰ পৰিচয়ৰ প্ৰতি আটাইতকৈ বেছি ভাবুকি আহিছে। সেই ঘটনাটোতো তেখেতে প্ৰথমতে মৌন জঠৰ এটা ভূমিকা ল'লে। আচলতে সাম্প্ৰদায়িক শক্তিক প্ৰতিহত কৰাৰ নামত কাৰ ওচৰত তেওঁ নতমস্তক হ'ব বিচাৰিছে, সেই প্ৰশ্নটোৰ উত্তৰ লাগিব। আৰু এনেকুৱা ব্যক্তিসকলকে পুনৰ কৈছোঁ, ৰেজাউল কৰিমে যিটো চূড়ান্ত আপত্তিজনক মন্তব্য ৰাখিলে, তাৰ পাছত কেৱল মানুহক দেখুৱাই সকিয়নি, মানুহক দেখুৱাই কাৰণ দৰ্শোৱাৰ জাননী নহয়, তেওঁক কংগ্ৰেছৰ পৰা আঁতৰাই পঠিয়াব পৰা সাহসকণ তেওঁৰ থাকিব লাগিছিল। যে নাই, সেইটোহে দুৰ্ভাগ্যজনক।